গৌৰৱোজ্জ্বল 64তম কেন্দুগুৰি বহাগী বিদায় উপলক্ষে তথা এই বিদায় বহাগী উৎসৱৰ লগত সংগতি ৰাখি আমি বিগত বৰ্ষৰ দৰে এই বছৰো আমি ৰমণী গাভৰু বঁটা আমি প্ৰদান কৰাৰ বাবে আমাক গঠন কৰি দিয়া আহ্বায়ক মণ্ডলীৰ কৰ্মে মই অনিল তাঁতী, আমাৰ NDTVৰ ৰাজদীপ বাইলুং বৰুৱা, শ্ৰদ্ধাৰ শিক্ষক ধ্ৰুৱজ্যোতি সন্দিকৈ, আমি এই বঁটাত আমি নগদ ধন আমি আগবঢ়াম, ধন ৰাখি দিম, আমি এটা মেমেণ্টো দিম, এখন আমি চেলেং চাদৰ আৰু এখন গামোচাৰে আমি গামোচা তথা জাপিৰে আমি সম্বৰ্ধনা প্ৰদান কৰিম। 64তম কেন্দুগুৰি বহাগী বিদায় অনুষ্ঠানৰ যে আমাৰ ৰমণী গাভৰু বঁটা প্ৰদানৰ সৈতে সংগতি ৰাখি আমি বিগত দুটা বৰ্ষত আমি প্ৰদান কৰি আহিছিলোঁ বলোৰাম বাইলুং বৰুৱা সোঁৱৰণী কৃষক বঁটা, আৰু এই কৃষক বঁটা আগবঢ়াইছিল আমাৰ শ্ৰদ্ধাৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক তেখেতৰ পিতৃ শ্ৰদ্ধাৰ বলোৰাম বাইলুং বৰুৱা আৰু তেখেতৰ সুপুত্ৰ কৃতি শিক্ষক অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰদ্ধাৰ গ্ৰীণ বাইলুং বৰুৱাদেৱ, আৰু তেখেতে বিগত বৰ্ষত চিকিৎসক জগদীশ বৰ্মন দেৱক আমি প্ৰদান কৰিছিলোঁ। তাৰ পাছতে আমি যোৱাবাৰ তিলেশ্বৰ কৃষক তিলেশ্বৰ সন্দিকৈ দেৱক আমি আগবঢ়াইছিলোঁ, আৰু এইবাৰো আমি কৃষক বঁটা আগবঢ়াম। এই সন্দৰ্ভত স্বয়ং কৃষক বঁটাৰ দাতা শ্ৰদ্ধাৰ গ্ৰীণ বাইলুং বৰুৱাদেৱে তেখেতৰ বক্তব্য আগবঢ়াব। এই বঁটাত কোনো আমাৰ ধন দিয়াৰ ব্যৱস্থা নাই, কিন্তু আমি এখন প্ৰশস্তি পত্ৰ, চেলেং, জাপি, গামোচা আদি আৰু এটা মমেণ্টো বিশেষকৈ আমি তেখেতক প্ৰদান কৰিম। বহাগ বিহুৰ লগত আমাৰ কৃষকৰ ওতঃপ্ৰোতভাৱে সম্বন্ধ আছে। সেইকাৰণে আমি যোৱা 3 বছৰ, এই বছৰ 3 বছৰ হ'ব, আমি এটি কৃষক বঁটা মোৰ পৰলোকপ্ৰাপ্ত দেউতাৰ নামত দিয়া হৈছে, আৰু তেখেতৰ এই বঁটাটি দিবৰ কাৰণে বিশেষকৈ মোৰ 3জন পুত্ৰ তেওঁলোকে যথেষ্ট আলোচনা বিলোচনা কৰিছিল। এই বঁটাটো দিয়াৰ উদ্দেশ্য এইকাৰণে এইটোৱে হৈছে যে আমি যাতে বিশেষ আজিকালি কৃষি কৰ্ম কৰিবলৈ আমাৰ মানুহে টান পায়, বহুত মাটি চন পেলাই থয়। এই বঁটা দুটাই বুৰঞ্জী, ইতিহাস আৰু কৃষিৰ ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন আনিব বুলি আমি আশা ৰাখিছোঁ। বঁটা প্ৰাপকৰ জৰিয়তে কৃষকসকলক বা নতুন প্ৰজন্মক উৎসাহিত কৰাৰ লগতে ৰমণী গাভৰু সম্পৰ্কে নতুন প্ৰজন্মই ৰমণী গাভৰু সম্পৰ্কে অধ্যয়নৰ ক্ষেত্ৰত এটা বাট মুকলি হ'ব বুলি আমি আশা ৰাখিছোঁ। সেই উদ্দেশ্যৰ লক্ষ্য ৰাখি আমি বঁটাসমূহ প্ৰদান কৰা হৈছিলে, আৰু এই ক্ষেত্ৰত আপোনালোকে প্ৰচাৰ মাধ্যমৰ জৰিয়তে প্ৰচাৰৰ জৰিয়তে যাতে ইয়াক অধিক প্ৰচাৰমুখী কৰি দিলে তাৰ প্ৰতি আপোনালোকৰ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আজি আমি ন্যাস সমিতি আৰু কেন্দুগুৰি বহাগী বিদায় উদযাপন সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে সকলোৱে আমি আপোনালোকৰ ওচৰত বিনম্ৰ এইখিনিকে আমি অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।